আপুনি যদি পিএম কিষাণৰ হিতাধিকাৰী হয় আৰু আপুনি যদি আগৰ পৰা পিএম কিষাণৰ টকা পাই আছে তেন্তে আজি ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ বাবে কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে 35 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰিব চৰকাৰৰ পৰা ভেৰিফিকেশন হৈ আছে যিসকলৰ ঘৰত এজনতকৈ অধিক মানুহে এই পিএম কিষাণৰ লাভ পাই আছিল তেন্তে তেখেতলোকৰ প্ৰায় যিমানজন বেছিকে পাই আছিল তেখেতলোকৰ নামটো কাটিব আৰু মাত্ৰ এজনকহে এই পিএম কিষাণৰ সুবিধা দিব গতিকে আজি ভিডিঅটোত আপোনালোকক মই দেখাম আপোনালোকে কেনেকৈ অনলাইনত চেক কৰিব পাৰিব আপোনাৰ নাম এই লিষ্টত আছে নে নাই 2025 চনৰ লেটেষ্ট হয় আপোনালোকে চাব পাৰিব নিজে মোবাইলৰ জৰিয়তে আপোনাৰ গাঁওখনত যিমানজন হিতাধিকাৰী আছে গুটেইবোৰৰ নাম ওলাব আৰু হেতু লিষ্টত যদি আপোনাৰ নাম নাথাকে তেন্তে আপোনালোকে এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব আপোনালোকক ভিডিঅৰ মাজত কম এতিয়া কেনেকৈ চাব পাৰিব আপোনালোকক মই কৈছো চাওক আপোনালোকে এটা ব্ৰাউজাৰ খুলি ল'ব আপোনাৰ মোবাইলত থকা গুগল ক্ৰমতো আপোনালোকে চাব পাৰে ব্ৰাউজাৰ খুলি আপোনালোকে পিএম কিষাণ বেনিফিচিয়াৰী বুলি সাৰ্চ কৰিব আৰু আপোনালোকক মই ইয়াৰ লিংকটো ডেসক্ৰিপচনত দি দিম বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তাতো ক্লিক কৰি যাব পাৰিব চাওক ইয়াতে আপোনালোকে দেখা পাইছে পিএম কিষাণ বেনিফিচিয়াৰী লিষ্ট 2025 এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকৈ শো হৈ যাব পাৰে বা একেবাৰে ওপৰত নেদেখালে আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰিব ঠিক আছে ইয়াতে আৰু আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট 29/10/2025 8:27 PM দেখা পাইছে আপোনালোকে পিএম কিষাণৰ অফিচিয়েল সাইটৰ হয় এটো আৰু ইয়াতে আপোনালোকে ক্লিক কৰিও চাব পাৰিব চাও ইয়াতে আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট আৰু ইয়াতে আপোনালোকে ষ্টেটটো সিলেক্ট কৰি লব প্ৰথমতে তাৰ পাছতে ডিস্ট্ৰিক্ট আপোনাৰ যি ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰি লব আৰু তাৰ পাছতে সাব ডিভিজন এন্ড দেন আপোনাৰ গাঁওখনৰ নাম ইয়াতে বিচাৰি উলিয়াব লাগিব যদি আপোনালোকে ল্যাপটপ বা ডেস্কটপত কৰি থাকে তেন্তে আপোনালোকে সাৰ্চ কৰি উলিয়াব পাৰে যদি মোবাইলত কৰে সাৰ্চ কৰা অপচন নাথাকে আপোনালোকে আপোনাৰ গাঁওখনৰ নাম এলফাবেট থ্ৰু দি বিচাৰি উলিয়াব ল'ব পাৰিব সো ইয়াতে গাঁওৰ নাম সিলেক্ট কৰাৰ পাছতে গেট ৰিপৰ্ট অপচন ক্লিক কৰিব আৰু আপোনাৰ গাঁৱত যিমানজন মানুহে পাই আছে তেখেতলোকৰ নাম ইয়াতে শো হৈ যাব আপোনালোকে ইয়াতে দেখা পাই যাব আৰু ইয়াতে মেল ফিমেল দিয়া আছে আপোনালোকে সম্পূৰ্ণ চাব পাৰিব ইয়াত যদি পোৱা নাই আপোনাৰ নামটো তেন্তে আপোনালোকে নেক্সট কৰি যাব পাৰে নেক্সট চাইটা নেক্সট ইয়াতে আপোনালোকৰ তাত যিমানজন বেনিফিচিয়াৰী আছে তেখেতলোকৰ গোটেই নাম ইয়াতে শো হৈ যাব এনেকৈ আপোনালোকে অতি সহজে মোবাইলতে চাব পাৰিব আপোনাৰ নাম আছে নে নাই যদি এইটো লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে নিশ্চয় আপোনালোকে 21 নং কিস্তি টকা পাবলৈ সক্ষম হ'ব গতিকে আজি ভিডিওটোৰ পৰা যদি আপোনালোকে কিবা এটা ইনফৰমেশন পালে বা ভিডিওটো যদি আপোনালোকৰ কিবা এটা ভাল লাগিলে তেন্তে ভিডিওটো লাইক এটা কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্টবোৰ আনি থাকো চাও আপোনালোকে আৰু এটা সিস্টেমটো চাব পাৰিব স্কিপ টু মেইন কন্টেন্ট ৰব মই আপোনালোকক বেক কৰি দেখাইছো পিএম কিষাণ অফিচিয়েল ৱেবছাইট আপোনালোকক মই লৈ গৈ আছো তাতে আৰু এটা বস্তু আপোনালোকে চাব পাৰে ডিটেইলছ আপোনালোকে ইন্ডিভিজুৱেলি চাব পাৰিব পিএম কিষাণ যোনটো অফিচিয়েল সাইট হয় ইয়াতে মই ভিজিট কৰি ল'ব লাগিব মেইন বোৰ্ড ইয়াতে আপোনালোকে দেখা পাইছে নো ইয়ৰ ষ্টেটাছ যোনটো অপচন আছে ইয়াতে আপোনালোকে আপোনাৰ পিএম কিষাণৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু যোনটো কেপচা কোড দেখা দিছে এটো ক্লিক কৰি আপোনালোকে গেট ওটিপি অপচনত ক্লিক কৰি আপোনাৰ ডিটেইলছবোৰ চাব পাৰে ইয়াতে মই এটা ট্ৰাই কৰি আছো কিন্তু ওটিপিটো আহা নাই হেকাৰণে আপোনালোকক মই দেখাব নোৱাৰিম মেবি তথাপি এবাৰ চেক কৰি চাও যদি ওটিপিটো আহি যায় আপোনালোকক মই ডিটেইলছ দেখাব বিচাৰিম কাৰণ এটো আপোনালোকে চেক কৰাটো খুবেই জৰুৰী কাৰণ ইয়াতো যদি আপোনালোকৰ খেলিমেলি হৈ থাকে তেন্তে আপোনাৰ 21 নং কিস্তি টকাটো নহব পাৰে তো এনেকৈ আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব আৰু এই ওটিপিটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব ইয়াতে সাৰ্ভাৰ অলপ প্ৰবলেম হৈ আছে হেকাৰণে ওটিপিটো যোৱা নাই মোৰ ইয়াতে মই চেক কৰিব পৰা নাই তাৰ কাৰণে ওটিপিটো এন্টাৰ কৰাৰ পাছতে আপোনালোকৰ তাত এটা ইন্টাৰফেসটো খুল খাই যাব আৰু আপোনালোকে তাতে চাব পাৰিব আপোনাৰ লেন্ড সিডিং আপোনাৰ কেৱাইসি আপোনাৰ এফটিও যদি ওকে হৈ আছে গুটেকেটা যদি ইয়েস হৈ আছে গ্ৰীন কালাৰ হৈ আছে তেন্তে আপোনালোকৰ একো প্ৰবলেম নাই যদি আপোনালোকৰ ৰেড কালাৰ হৈ থাকে বা নো হৈ থাকে তেন্তে আপোনালোকে এটো ঠিক কৰা খুবেই প্ৰয়োজন আৰু আপোনালোকৰ ভিডিঅ আৰম্ভণিতে কৈছিলো আপোনালোকৰ যদি নাম নাথাকে কি কৰিব লাগিব চাও যদি আপোনালোকৰ নামটো এটো লিষ্টত নাথাকে বা এনেকৈ আপোনালোকৰ যদি ন হৈ থাকে তেন্তে আপোনালোকে আপোনাৰ ওচৰত থকা কৃষকৰ যোনটো কাৰ্যালয় তাতে যাব লাগিব আৰু তাত গৈ আপোনালোকে আপোনাৰ কি সমস্যা হৈছে তেখেতলোকক সুধিব লাগিব আৰু যদি আপোনালোকৰ ঘৰত কিবা এটা যদি প্ৰবলেম পাইছে বা ঘৰত যদি দুজন বা তিনজন মানুহে পাই আছে বুলি তেখেতলোকৰ তাত যদি ফলসকে ওলাই থাকে বা অশুদ্ধকে ওলাই থাকে তেন্তে আপোনালোকে হেতু তেখেতলোকক ক'ব লাগিব যে আমাৰ ঘৰৰ মানুহ নহয় বা তেখেতলোক এলেক হৈ গৈছে হেতু আপোনালোকে জনাব লাগিব তেন্তে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা নতুন ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম